আজি লৈ আহিছোঁ ডিষ্টেন্স, স্পীড এণ্ড টাইম, দূৰত্ব, ত্ৰুটি আৰু সময়ৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগতে দুটা ভিডিঅ' দিয়া আছে, যদি কোনোবা চোৱা নাই চাই ল'বগৈ। সেই দুটা ভিডিঅ' চালেহে আপোনালোকে ধুনীয়াকৈ কথাখিনি বুজি পাব। আৰু আজি লৈ আহিছোঁ পাৰ্ট 3। আৰু এইখিনিতে জনাওঁ যে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি কৰি ল'ব, তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। আজি প্ৰথম প্ৰশ্নটো হৈছে যে 60 মিটাৰ ছেকেণ্ডক কিলোমিটাৰ ঘণ্টাত প্ৰকাশ কৰা। এক্সপ্ৰেছ 60 মিটাৰ ছেকেণ্ড ইন কিলোমিটাৰ আৱাৰ। এতিয়া আমাক কি কৈছে যে 60 মিটাৰ ছেকেণ্ডক কিলোমিটাৰ বা ঘণ্টালৈ নিব দিছে। যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়াহ'লে আপোনালোকে কেনেকৈ কৰিব? একেবাৰে ইজি হয়, কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে যিহেতু আলোচনা কৰিছোঁ। আৰু মিটাৰ বাই ছেকেণ্ডক কিলোমিটাৰ বাই ঘণ্টালৈ নিব দিছে। আৰু অপশ্যনকেইটা দেখিছে যে অপশ্যনকেইটা কিলোমিটাৰ বাই আৱাৰ্ছত আছে। গতিকে এতিয়া কি কৰিব, যদি এনেকৈ আহে মিটাৰ বাই ছেকেণ্ডক যদি কিলোমিটাৰলৈ নিবলৈ আহে, তেতিয়াহ'লে আমি কি কৰিব লাগিব, 60 লগত আমি কি কৰিলে মিটাৰ বাই কিলোমিটাৰলৈ যাব, কিলোমিটাৰ বাই আৱাৰলৈ যাব। যদি এনেকুৱা হয়, আমি 60 লগত কি পূৰণ কৰিব লাগিব, 18/5। যদি মিটাৰ বাই ছেকেণ্ডক কিলোমিটাৰলৈ নিবলৈ হয়, তেতিয়াহ'লে 18/5 লিখিব লাগিব। এতিয়া আমি কি কৰিম, এইটো কটাকটি কৰি দিম। 5 60 কিমান বাৰ যাব, 12 বাৰ যাব। গতিকে থাকিলে কিমান, 12 × 18। এতিয়া আমি এই দুটা যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম, দুটা যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি পাম 216। যিহেতু আমি মিটাৰৰ পৰা ঘণ্টালৈ নিছিলোঁ বা মিটাৰৰ পৰা কিলোমিটাৰলৈ নিছিলোঁ, গতিকে যদি মিটাৰৰ পৰা কিলোমিটাৰলৈ নিওঁ তেনেহ'লে ইয়াত কি হ'ব, কিলোমিটাৰ পাৰ আৱাৰ্ছ হ'ব। গতিকে অপশ্যন দেখিছেনে, অপশ্যন 4 নম্বৰত আছে। 4 নম্বৰটো হৈছে শুদ্ধ, 216 কিলোমিটাৰ বাই আৱাৰ্ছ। দেখিলে কিমান সহজ প্ৰশ্ন। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ প্ৰেক্টিচ কৰি থাকিব লাগে, তেতিয়া আপোনালোকৰ ফৰ্মুলাবিলাক বা কৰা পদ্ধতিবিলাক পাহৰি নাযায়। আশা কৰোঁ এইটো ধুনীয়াকৈ বুজি পালে বুলি। এইবাৰ আমি 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁগৈ। 2 নম্বৰতে দিয়া আছে যে 108 কিলোমিটাৰ ঘণ্টাক মিটাৰ বাই ছেকেণ্ডলৈ প্ৰকাশ কৰা। এক্সপ্ৰেছ 108 কিলোমিটাৰ ইন মিটাৰ বাই ছেকেণ্ড। ইয়াত দেখিলে যে 108ক কিলোমিটাৰ বাই ঘণ্টাত আছে, 108টো আৰু মিটাৰ বাই ছেকেণ্ডলৈ নিবলৈ দিছে। সেইটো এতিয়া একেই হয় আগৰ প্ৰশ্নটো হৈছে। আগৰটোত আমাক কি কৈছিলে যে মিটাৰ বাই ছেকেণ্ডৰ পৰা কিলোমিটাৰ বাই ঘণ্টালৈ পৰিৱৰ্তন কৰিবলৈ দিছিলে, কিন্তু এতিয়া এইটো ওলোটাকৈ দিছে যে কিলোমিটাৰ বাই ঘণ্টাক মিটাৰ বাই ছেকেণ্ডলৈ প্ৰকাশ কৰিব দিছে। কৰা পদ্ধতি একেটাই হয়, মাত্ৰ আপোনালোকে পাহৰি নাযাব যে 108ক যদি আমি কিলোমিটাৰ বাই ছেকেণ্ডলৈ নিবলৈ হয় তেতিয়াহ'লে কি কৰিব লাগিব, যিটো ইয়াৰ আমাৰ যিটো 18/5 লিখিছিলোঁ অথনি, এতিয়া আমি কি কৰিব লাগিব, 5/18 লিখিব লাগিব। যদি ডাঙৰ পৰা সৰুলৈ নিয়া হয় তেতিয়াহ'লে ডাঙৰটো তলত আৰু সৰুটো ওপৰত হ'ব। যদি সৰুৰ পৰা ডাঙৰলৈ নিয়া হয় তেতিয়াহ'লে ডাঙৰটো ওপৰত বহিব আৰু সৰুটো তলত বহিব। এইটো কথাই মনত ৰাখি থ'ব, বাকী একো মনত ৰাখিবলগীয়া নাই। ইমান টান নহয় এইটো প্ৰশ্ন, একেবাৰে ইজি হয়। আৰু এতিয়া যদি আমি এইটো কটাকটি কৰোঁ তেতিয়াহ'লে কিমান বাৰ যাব, 18 108ক কিমান বাৰ যাব, ইয়াত দেখিবলৈ পাইছে যে 18 108ক কিমান যাব, 6 বাৰ যাব। গতিকে যদি ইয়াত যদি 6 বাৰ থাকিলে, ওপৰত কিমান থাকিলে, ওপৰত 6 × 5 থাকিলে। গতিকে আমি এই দুটা মাল্টিপ্লাই কৰিলে কিমান পাম, 30 পাম। আৰু যিহেতু কিলোমিটাৰ ঘণ্টাৰ পৰা মিটাৰ বাই ছেকেণ্ডলৈ নিয়া হৈছে, গতিকে ইয়াত আমাৰ কি হ'ব,
মিটাৰ বাই ছেকেণ্ড আৰু অপশ্যনত দেখিছে মিটাৰ বাই ছেকেণ্ডত আছে আমি যেহেতু ইয়াত মিটাৰ বাই ছেকেণ্ডলৈ প্ৰকাশ কৰিবলৈ বা পৰিৱৰ্তন কৰিবলৈ বিচাৰিছিলোঁ সেইকাৰণে ইয়াত দেখিছে যে মিটাৰ বাই ছেকেণ্ড গতিকে অপশ্যন 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 30 মিটাৰ বাই ছেকেণ্ড আশা কৰোঁ এইটো ধুনীয়াকৈ বুজি পালে বুলি তিনি নম্বৰ প্ৰশ্নটো হৈছে যে 125 মিটাৰ দীঘল এখন ৰেলগাড়ী ৰেল লাইন কাষত থকা এজোপা গছ পাৰ হ'বলৈ 30 ছেকেণ্ড সময় লাগে ৰেলখনৰ দ্ৰুতি কিমান উলিওৱা A 125 meter long train takes 30 seconds to cross a tree near a railway line. What is the speed of the train? ইয়াত কৈছে যে আমাক কি উলিয়াব দিছে দ্ৰুতি উলিয়াবলৈ দিছে আৰু এখন ৰেলগাড়ী 125 মিটাৰ দীঘল হয় আৰু ৰেল লাইনৰ কাষত এজোপা গছ আছে আৰু সেই গছজোপা পাৰ হ'বলৈ তেওঁ 30 ছেকেণ্ড সময় ৰেলগাড়ীখন পাৰ হ'বলৈ 30 ছেকেণ্ড সময় লাগে গতিকে আমাক ইয়াৰ স্পীড কিমান হ'ব সেইটো উলিয়াবলৈ দিছে গতিকে আমাক যেটো স্পীড উলিয়াবলৈ দিছে গতিকে ইয়াৰ ফৰ্মুলাটো কি হ'ব স্পীড ইকুৱেল ডিসটেন্স বাই টাইম এটো কথা পাহৰি নাযাব যে যেটো স্পীডৰ ফৰ্মুলা হয় এটো মনত ৰাখি থব স্পীড ইকুৱেল ডিসটেন্স বাই টাইম এটো কথা মনত ৰাখি লব প্ৰথমতে তাৰ পিছত চাব যে আমাক কি দিছে ডিসটেন্স কিমান দিছে 125 মিটাৰ আৰু গছজোপা পাৰ হওঁতে কিমান সময় লাগে 30 ছেকেণ্ড সময় লাগে গতিকে আমি ইয়াত 30 টো লিখি ললো আৰু ইয়াত এটা কথা চাব যে ইয়াত যেটো ছেকেণ্ডত আছে আৰু উত্তৰত কি আছে অপচনত কিলোমিটাৰত আছে গতিকে আমাক যদি ছেকেণ্ডত থাকে বা মিটাৰত থাকে মিটাৰ বা কিলোমিটাৰলৈ নিবলৈ হলে ইয়াৰ লগত কি কৰিব লাগিব হেতু ইয়াৰ লগতে লিখুম বুলি গলো পাৰে বা তলত লিখুম বুলি গলো পাৰিব কিন্তু প্ৰথমতে আমি এনেকৈ কৰি লম আৰু কিমানে বাৰ যাব 5 বাৰ যাব 6 5 গুণ 30 আৰু 25 কিমান যাব 5 25 যাব গতিকে আমি কিমান পালো 25/6 কিন্তু ইয়াৰ লগতে লিখিব পাৰে তথাপি মই এটা লাইন এনে বেছিকৈ বহাই দিছো আৰু ইনটু কি হ'ব ইয়াত যেহেতু ইয়াত আমি তো মিটাৰতে উলিয়াইছো এটা মিটাৰৰ পৰা কি কৰি কিলোমিটাৰলৈ নিব লাগিব যদি মিটাৰৰ পৰা কিলোমিটাৰলৈ নিব লগা হয় তেতিয়ালে আমি কি কৰিব লাগিব 18/5 এৰে পূৰণ কৰিব বা পূৰণ হৰণ যি আছে কৰিব লাগিব এতিয়া আমি কি কৰিলো এতিয়া আমি মিটাৰ এটো উত্তৰটো আমি কি কৰিলো মিটাৰত উলিয়ালো এতিয়া মিটাৰৰ পৰা আমি কি কৰিম কিলোমিটাৰলৈ নিম মিটাৰৰ পৰা কিলোমিটাৰলৈ নিবলৈ হলে এনেকৈ পাতি ললো এতিয়া আমি কি কৰিম 5 5 গুণ কিমান 25 আৰু 5 6 3 গুণ 18 এতিয়া আমি কিমান ওপৰত কিমান পালো 5 * 3 থাকিলে এটা 5 আৰু 3 যদি পূৰণ কৰিম তেতিয়া আমি কিমান পাম 15 পাম আৰু প্ৰশ্নটো কিহত আছিল মিটাৰ বাই ছেকেণ্ডত আছিল আমি যেটো মিটাৰ বাই ছেকেণ্ডৰ পৰা কিলোমিটাৰলৈ প্ৰকাশ কৰিলো গতিকে ইয়াত কি হ'ব কিলোমিটাৰ বাই আৱাৰ হ'ব এতিয়া দেখিছে যে অপচনৰ 2 নম্বৰটোত আছে ইয়াত 2 নম্বৰটো শুদ্ধ হৈছে 15 কিলোমিটাৰ বাই আৱাৰ্স গতিকে দেখিলে ইমানো টান নহয় এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক একেবাৰে ইজি আহিব এবিইউপিৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আহিব গতিকে আপোনালোকে একো চিন্তা নকৰিব আশা কৰোঁ এটো ধুনীয়াকৈ বুজি পালে বুলি এবাৰ আমি নেক্সট প্ৰশ্ন আলোচনা কৰিমগৈ 4 নম্বৰ প্ৰশ্নটো হৈছে যে এখন গাড়ী 20 মিটাৰ ছেকেণ্ড বেগত গলে 21 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব এটো এটা খুব ধুনীয়া প্ৰশ্ন আৰু ইয়াত প্ৰশ্নটোত কি দিয়া আছে মিটাৰ বাই ছেকেণ্ডত আছে আৰু উত্তৰটো কি আছে অপচন কিটা আছে কিলোমিটাৰ বাই আৱাৰ্স এতিয়া আমি হেতু কথা গমে পালো যে মিটাৰৰ পৰা কিলোমিটাৰলৈ নিব লাগিব হেতু কথা ধুনীয়াকৈ গম পালো আৰু ইয়াত আমাক সুধিছে যে দূৰত্ব কিমান দূৰত্ব অতিক্ৰম কৰে গতিকে আমি কি কৰিব লাগিব
ইয়াৰ যিটো ফৰ্মুলা হয় ফৰ্মুলাটো আমাৰ কি হ'ব ডিষ্টেন্স উলিয়াব দিছে গতিকে ডিষ্টেন্স ইকুৱেল কি হ'ব ডিষ্টেন্স ইকুৱেল কি আহিব স্পীড ইনটু টাইম এটো হৈছে ইয়াৰ ফৰ্মুলা আৰু আমাক দিছে যে 20 মিটাৰ বাই সেকেন্ড আছে আৰু ইয়াত আছে কিলোমিটাৰ বাই আৱাৰ্স আৰু ইয়াতো দিছে যে ঘণ্টাত গতিকে আমি এতিয়া এটোহে হলনি কৰিব লাগিব মিটাৰ পৰা কিলোমিটাৰলৈ নিব লাগিব গতিকে এই ফৰ্মুলাটো প্ৰথমতে ইয়াতে থাকক আমি কি কৰিম প্ৰথমতে এই যেটো 20 মিটাৰ বাই সেকেন্ড আছে মিটাৰ বাই সেকেন্ডক আমি কি কৰিম কিলোমিটাৰ বাই আৱাৰ্সলৈ লৈ যাম মিটাৰ পৰা কিলোমিটাৰলৈ নিবলৈ হলে কি কৰিব লাগিব 18 ডিভাইডেড বাই 5 এটো আমি কি কৰিম হৰণ কৰিম বা পূৰণ কৰিম যি আছে তাকে কৰিম পূৰণ হৰণ যি হয় তাক কৰিম আৰু এতিয়া আমি যদি ইয়াত যদি চাও 5 4 গুণ 20 আৰু এটোটা যদি আমি পূৰণ কৰি দিম তেতিয়া আমি কিমান পাম 72 কিলোমিটাৰ বাই আৱাৰ্স এতিয়া আমি কি কৰিলো এটো যি আসলে ইয়াত মিটাৰ থকাটো আমি কি কৰিলো কিলোমিটাৰলৈ প্ৰকাশ কৰি ললো এতিয়া মিটাৰৰ পৰা যদি কিলোমিটাৰলৈ নি ললো এতিয়া আমি কি কৰিম আমাৰ প্ৰশ্নতে যেটো বিচাৰিছে হেতু আমি কৰিবলৈ যাম ডিষ্টেন্স ইকুৱেল স্পীড ইনটু টাইম এটা স্পীড কিমান দিয়া আছে স্পীড কিমান আছে 72 কিলোমিটাৰ আমি যেটো উলিয়াই ললো গতিকে আমি ডাইৰেক্ট 72 পাতি দিম আৰু টাইম কিমান আছে 21 ঘণ্টা 21 ঘণ্টা বুলি আছে গতিকে আমি 21 টো পাতি ললো এতিয়া কি কৰিব লাগিব এই দুইটা পূৰণ কৰি দিলে আমি আমাৰ উত্তৰটো পাই যাম যেটো আমি ইয়াত যিখিনি কৰিব লাগে সেইখিনি কৰি ললো এই দুটা যদি আমি পূৰণ কৰি দিম তেতিয়া আমি কিমান পাম এই দুটা যদি আমি পূৰণ কৰি দিম তেতিয়া আমি পাই যাম 1512 কিলোমিটাৰ বাই আৱাৰ্স দেখিলে কেনেকৈ কৰিলো আৰু ইয়াৰ অপচনৰ লগত মিলিছে নে অপচন 3 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 1512 কিলোমিটাৰ বাই আৱাৰ্স দেখিলে কিমান সহজ অকমান কথা বুজি পাব লাগে এই কোনোতে অকমান খেলিমেলি লাগিব পাৰে বহুতৰে যে এটো ওপৰ পাতিম নে তলত পাতিম এটো কাৰবা খেলিমেলি লাগিব পাৰে বা এটো কিছুমানে কৰিবলৈ পাহৰি যাব পাৰে কিন্তু এটো পাহৰি নাযাব বাকিখিনি ইমান টান নহয় আৰু ফৰ্মুলাটো যি আছে ফৰ্মুলাটো মনত ৰাখি থব তেতিয়ালে ইমান টেনচন লবলগীয়া একো নাই ফৰ্মুলাটো জানিলে আপোনালোকে প্ৰশ্নখিনি উত্তৰ ধুনীয়াকৈ কৰিব পাৰিব 5 নম্বৰ প্ৰশ্নটো হৈছে যে এখন ৰেল ঘণ্টাত 36 কিলোমিটাৰ বেগত 1000 মিটাৰ গতি কৰিবলৈ হলে কিমান সময় লাগিব How long will it take a train to travel 1000 meter at a speed of 36 kilometer per hour? ইয়াত কি কৈছে যে আমাক সময় উলিয়াবলৈ দিছে মানে টাইমটো উলিয়াবলৈ দিছে আৰু কিমান কিলোমিটাৰ বেগত কিমান দূৰ গৈছে বুলি কৈছে 36 কিলোমিটাৰ স্পিডত যদি গৈ 1000 মিটাৰ গতি কৰে তেনেহলে আমাৰ সময় কিমান লাগিব হেতু সুধিছে গতিকে আমি কি কৰিম এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আৰু এটা কথা লক্ষ্য ৰাখিব যে ইয়াত যেটো কিলোমিটাৰত আছে আৰু ইয়াত আমাৰ অপচন কেইটা কিহত আছে সেকেন্ডত আছে গতিকে কিলোমিটাৰ পৰা সেকেন্ডলৈ নিব লাগিব হেতু কথা পাহৰি না যাব আৰু ইয়াত ডিষ্টেন্স কিমান দিছে ডিষ্টেন্স দিয়া আছে 1000 মিটাৰ তাৰ পিছত ইয়াত স্পীড কিমান দিয়া আছে স্পীড দিছে 36 কিলোমিটাৰ পাৰ আৱাৰ্স আৰু টাইমটো আমাক যেহেতু উলিয়াবলৈ দিছে আৰু ইয়াত দেখিছে যে সেকেন্ডত আছে গতিকে আমি কি কৰিম আপুনি বেলেগত নেপাতি ডাইৰেক্ট ইয়াতো পাতি দিব পাৰে যে এই কিলোমিটাৰটো সেকেন্ডলৈ ইয়াতে আপুনি এটা লাইনতে এইখিনিতে চাব লাগিব যে ডিষ্টেন্সটো আছে মিটাৰত আৰু স্পীডটো আছে কিলোমিটাৰত গতিকে আমাৰ এটো এনেকে পাতিবলৈ অলপ দিগদাৰ হ'ব সেইকাৰণে আমি কি কৰিম এই কিলোমিটাৰটো ইয়া যেটো সেকেন্ডত আছে গতিকে আমি কিলোমিটাৰটো সেকেন্ডলৈ প্ৰকাশ কৰি লম যদি কিলোমিটাৰটো সেকেন্ডলৈ নি লম তেতিয়া হলে কিমান পাম 36 *
কি হ'ব 5/18 কি কৰিছোঁ এইটো কিলোমিটাৰত আছে কিলোমিটাৰটো আমি সেকেন্ডলৈ প্ৰথমতে নি লম যেহেতু ইয়াত মিটাৰত আছে এইটো যদি কিলোমিটাৰ থাকিলে তেতিয়াহলে আমি একটা লাইনতে পাতিব পাৰিলোহেঁতেন যেহেতু ইয়াত মিটাৰত আছে সেইকাৰণে আমি একটা লাইনত পাতিবলৈ আমাৰ অলপ প্ৰব্লেম হ'ব সেইকাৰণে আমি কি কৰিছোঁ আগতীয়াকৈ এইটো মিটাৰ বা সেকেন্ডলৈ নি লৈছোঁ এতিয়া আমি এইটো কটাকটি কৰি দিম কিমান পাম 2 যাব আৰু ওপৰত কি দিলে 2 আৰু 5 থাকিলে গতিকে আমি কিমান পাম 10 সেকেন্ড পাম এতিয়া আমি কি কৰিম আমাৰ যেটো ফৰ্মুলা আছে t = distance by time মানে d/s গতিকে আমি এটো কি কৰিম আমি এটো ইয়া লাইনতে পাতি লৈছো এটা অলপ ভুল হৈ গৈছিল তাৰপিছত এতিয়া আমি t কিমান আছে টাইমটো আমাক উলিয়াবলৈ দিছে আৰু d কিমান আছে ডিসটেন্স 1000 মিটাৰ গতিকে 1000 আমি পাতি ললো আৰু এটো যেটো আমি সেকেন্ডলৈ নি ললো সেকেন্ডলৈ নি লোৱাৰ পিছত কি হ'ব আমাৰ যেটো স্পিডটো কিমান হ'ব 10 সেকেন্ড হ'ব এতিয়া আমি কি কৰিম এটোটা কটাকটি কৰি দিম 0 0 কাটি দিলো আৰু ওপৰত কিমান থাকিলে 100 থাকিলে আৰু ইয়াত টাইম আছিল এটো টাইম যেত কিমান 10 এতিয়া এটো কি হ'ব যেটো আমি সেকেন্ডত আৰু মিটাৰ আছে গতিকে এটো হ'ব সেকেন্ড দেখিলে অপচন 2 নম্বৰটো হৈছে ইয়া শুদ্ধ অৰ্থ 100 সেকেন্ড এবাৰ আমি পিছৰ প্ৰশ্ন এটা কৰি চাম 6 নম্বৰ প্ৰশ্নটোত কৈছে যে ৰেলৰ দৈৰ্ঘ্য 150 মিটাৰ ই ঘণ্টাত 2 কিলোমিটাৰ বেগত খোজ কাঢ়ি যোৱা ব্যক্তিক একে দিশত সেকেন্ডত পাৰ কৰে ৰেলখনৰ গতি নিৰ্ণয় কৰা ইয়াত আমাক কি উলিয়াব দিছে সময় উলিয়াবলৈ দিছে মানে টাইমটো উলিয়াবলৈ দিছে কিন্তু কৈছে যে একে দিশত যোৱা মানুহজনক ৰেলখনে কিমান সেকেন্ডত পাৰ কৰে গতিকে সেকেন্ডটো কিমান আমাক দি দিয়া নাই আৰু এটো হৈছে ৰিলেটিভ স্পীডৰ প্ৰশ্ন যদি ৰিলেটিভ স্পীডৰ প্ৰশ্ন আহে তেতিয়াহলে আপোনালোকে কেনেকৈ কৰিব এটা কথা মন ৰাখিব যে সদায় যেতিয়া ট্ৰেইনে হওক বা গাড়ীয়ে হওক বা মানুহে হওক যেতিয়া একে দিশত গতি কৰিব তেতিয়া সদায় কি হ'ব মাইনাস হ'ব আৰু যদি বিপৰীত দিশত গতি কৰে যদি এনেকৈ বিপৰীত দিশত গতি কৰে তেতিয়া সদায় কি হ'ব প্লাস হ'ব আৰু ইয়াত কৈছে যে একে দিশত গতি কৰে ইয়াত কি হ'ব ইয়াত মাইনাস হ'ব যেটো ট্ৰেইনখন যেটো দিশত গৈ আছে মানুহজনো হেতু দিশতে খোজ কাঢ়ি গৈ আছে আৰু ইয়াত কৈছে যে আমাক সময়টো দি দিয়া নাই সেকেন্ডত পাৰ কৰে বুলি দিছে আৰু ইয়াত গতি উলিয়াবলৈ দিছে গতিকে আমি কি কৰিব লাগিব ৰিলেটিভ স্পীড ইকুৱেল কি হ'ব আমাৰ এতিয়া কি কৈছে ট্ৰেইনখন আৰু মানুহজন দুইজন যেহেতু একে দিশত গতি কৰিছে আৰু স্পীডটো কি কৰিছে এটা স্পীড দি দিয়া আছে যে 2 কিলোমিটাৰ ঘণ্টাত মানে 2 কিলোমিটাৰ গৈ গৈছে আৰু ইয়াত কি দিছে সেকেন্ডত দিছে আমাক কিমান সময়ত পাৰ হৈছে হেতু আমাক দি দিয়া নাই অকল দিছে যে সেকেন্ডত পাৰ কৰে আৰু ইয়াত দেখিছে যে কিলোমিটাৰত আছে 2 কিলোমিটাৰ বেগত গৈ আছে গতিকে আমি কি হ'ব ৰিলেটিভ স্পীড এটা যেটো সেকেন্ডত পাৰ কৰে মানে এটা গতি আমি গম নাপাওঁ আৰু আন এটা গতি কি হ'ব যে 2 কিলোমিটাৰ বেগত গৈছে গতিকে এটো হ'ব 2 এটো মানে এটো হৈছে ৰিলেটিভ স্পীডটো কি হৈছে দুইজন যেটো একে দিশত গতি কৰিছে সেইকাৰণে মাইনাস হ'ব আৰু দিশ দুইটা যেটো আমি গম পোৱা নাই এটা গম পাইছো 2 কিলোমিটাৰ বেগত গৈছে আৰু এটা স্পীড আমাক যেটো কৈ দিয়া নাই যে সেকেন্ডত পাৰ কৰে বুলি দিলে সেইকাৰণে আমি কি কৰিছো ইয়াত s ব্যৱহাৰ কৰিছো মানে এটা স্পীড আমি s বুলি ধৰি লৈছো আৰু এটা হৈছে 2 -2 হৈছে একে দিশত গতি কৰা কাৰণে যদি বেলেগ দিশত গতি কৰিলেহেঁতেন বিপৰীত দিশত তেতিয়া ইয়াত কি হ'লহেঁতেন প্লাস হ'লহেঁতেন এতিয়া আমি কি কৰিম এইখিনিলৈকে ধুনীয়াকৈ বুজি পালে বুলি ভাবিছো কাৰণ এইটোখতে অলপ কনফিউজ লাগিবলগীয়া কথা কাৰণ বিপৰীত দিশত আৰু একে দিশত আৰু বিপৰীত দিশত এটো অকমান খেলিমেলি লাগিব পাৰে আৰু যিসকলে বুজা নাই অলপ ভালকৈ চাই ল'ব আপোনালোকে কাৰণ বুজি পাব ইমানো টান নহয়
ৰিলেটিভ স্পীডৰ পৰা প্ৰশ্ন আহিলে ইমান ভয় কৰিবলগীয়া একো নাই, আপোনালোকে এনেকৈ কৰিব আৰু এইটো কথা ভালকৈ মনত ৰাখি থ'ব। এতিয়া আমি কি কৰিম, আমাক যিহেতু স্পীড উলিয়াবলৈ দিছে, গতিকে স্পীডৰ ফৰ্মুলাটো কি আছে, এছ ইজুকেল কি হ'ব ডি বাই টি, মানে স্পীড ইজুকেল ডিষ্টেঞ্চ বাই টাইম, সেইটো হ'ব। এতিয়া আমি কি কৰিম, আমাৰ ডিষ্টেঞ্চ কিমান দিয়া আছে, মানে ট্ৰেইনখন কিমান দীঘল সেইটোৱে নহয় জানো ডিষ্টেঞ্চটো, গতিকে ডিষ্টেঞ্চ আছে 150 মিটাৰ আৰু টাইমটো কিমান দিয়া আছে, টাইমটো ইয়াত দেখিছে যে 3 ছেকেণ্ড, 3 ছেকেণ্ডত মানে পাৰ হৈ যায়, গতিকে ইয়াত হ'ব টাইমটো কিমান 3। আৰু ইয়াত অপশ্যনত আকৌ চাব লাগিব যে অপশ্যনটো কেতিয়াও মন নকৰাকৈ নাথাকিব, অপশ্যনত মন কৰিলে দেখিব যে ইয়াত কিলোমিটাৰ পাৰ আৱাৰ্ছত আছে, কিলোমিটাৰত আছে আৰু ইয়াত প্ৰশ্নবিলাক কিহত আছে মিটাৰ বাই ছেকেণ্ডত আছে। গতিকে মিটাৰৰ পৰা যদি আমি কিলোমিটাৰলৈ নিব লগা হয় তেতিয়াহ'লে কি কৰিব লাগিব, 18টো ওপৰত আৰু 5টো তলত হ'ব, মানে মিটাৰ বা কিলোমিটাৰলৈ নিছোঁ, ডাঙৰ পৰা আমি সৰুৰ পৰা আমি ডাঙৰলৈ নিম। এতিয়া আমি এইটো কটাকটি কৰিলে কিমান পাম, 5 115 কিমান 150 কিমান যাব 30 বাৰ যাব, আৰু 3 কিমান যাব 6 3 গুণ 18 6 বাৰ যাব, আৰু ইয়াত থাকিল কিমান 30 × 6, আৰু এইটো দ্বাৰা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 180 পাম। আৰু এইটো কি হ'ব মিটাৰ হ'ব নে ছেকেণ্ড হ'ব সেইটো জানিব লাগিব। আমি যদি এইটো যিহেতু কিলোমিটাৰলৈ প্ৰকাশ কৰি ল'লোঁ মিটাৰ বাই ছেকেণ্ডক, গতিকে ইয়াত কিলোমিটাৰ পাৰ আৱাৰ্ছ হ'ব। এইখিনিলৈকে ধুনীয়াকৈ বুজি পালে, কিন্তু প্ৰশ্নটো ইয়াতে শেষ হৈ যোৱা নাই। এতিয়া আপোনাক হ'ল যে আপুনি এইটো যিহেতু বহুতে এইখিনিতে খেলি মেলি কৰিব পাৰে যে 180 পালোঁ আৰু 180 অপশ্যনত আছে যে এইটো 180, গতিকে অপশ্যন এইটোৱে 2 নম্বৰটো শুদ্ধ দি থৈ আহিব। কিন্তু এইটো কথা পাহৰি নাযাব যে আমি যিহেতু ৰিলেটিভ স্পীড উলিয়াই আহিছোঁ, ৰিলেটিভ স্পীডত কি আছিলে এইটো আছিলে, আমি এইটো ৰিলেটিভ স্পীড উলিওৱাৰ পিছত ইয়াত কি কৈছে যে এইটো কি হয়, এইটো ৰিলেটিভ স্পীড হয়, মানে স্পীড যদিও এইটো কি আছিলে ৰিলেটিভ স্পীড হয়, কাৰণ ইয়াত এখন ট্ৰেইন আৰু এজন মানুহ গৈ থকাৰ কথা কৈছে একেটা দিশতে, সেইকাৰণে এইটো ৰিলেটিভ স্পীড হয়। আৰু ইয়াত আমি কিমানো 180 কিলোমিটাৰ পাৰ আৱাৰ পালোঁ, অপশ্যন 2 নম্বৰটো শুদ্ধ নহয়, কাৰণ বহুতে কিমানতে শেষ কৰি পিনি সেইটো অপশ্যন বুলি দি ভুল কৰি দিব পাৰে। এতিয়া আমি কি কৰিম, যিটো 180 পালোঁ এইটো কি আছিলে, এইটো স্পীড আছিলে, মানে এইটো কিহৰ স্পীড ৰিলেটিভ স্পীডৰ আছিলে, গতিকে আমি এইটো কি কৰিম 180 ইজুকেল ইয়াত s-2 এইটো যিহেতু আছে, যিহেতু আমি এইটো প্ৰথমতে বুজি পাইছিলোঁ যে কিহৰ কাৰণে এইটো পঢ়িব পালে। এতিয়া আমি কি কৰিম, এইটো 180 আৰু এতিয়া আমি কি কৰিম, এই দুইটা একেই হয়, গতিকে আমি এই দুটা কি কৰিম একেটা ছাইডলৈ লৈ যাম, আৰু এছটো যিহেতু আমি বেলেগ কৰি ৰাখিম, গতিকে আমি এছটো এইটো ইয়াত কি কৈছে -2 আছে, -2টো যদি আমি সমান চিহ্ন আগফালে লৈ আহোঁ তেতিয়াহ'লে কি হ'ব +2 হ'ব, আৰু ইয়াত কিমান থাকিব এছ থাকি যাব, আৰু এই দুটা যদি আমি প্লাছ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 182 ইজুকেল এক্স, গতিকে এক্স ইজুকেল কিমান পালোঁ এতিয়াকে এক্স ইজুকেল 182 কিলোমিটাৰ পাৰ আৱাৰ্ছ। দেখিলে এতিয়া অপশ্যন ক'ত আছে 182 ক'ত আছে 182 অপশ্যন 3 নম্বৰত আছে 182 কিলোমিটাৰ, আৰু এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। দেখিলে ৰিলেটিভ স্পীডৰ পৰা যদি প্ৰশ্ন আহে তেতিয়াহ'লে আপোনালোকে কেনেকৈ কৰিব, অকণমান বুজি পাওঁতে অকণমান দীঘলীয়া হৈ গ'ল প্ৰশ্নটো, কাৰণ এইখিনি কথা ভালকৈ বুজি পাব লাগিব, সেইকাৰণে এইটো প্ৰশ্ন অলপ দীঘলীয়া হৈ গ'ল, তাৰ বাবে বেয়া নাপাব। আৰু দেখিছে যে কেনেকৈ কৰিলোঁ, প্ৰথমতে আপুনি এইখিনি কৰি ল'ব, তাৰপিছতহে এইখিনি কৰিব। আশা কৰোঁ এইটো ধুনীয়াকৈ বুজি পালে বুলি, আৰু ৰিলেটিভ স্পীডৰ পৰা যদি প্ৰশ্ন আহে তেতিয়াহ'লে আপোনালোকে পাৰিব বুলি মই ভাবিছোঁ। 7 নম্বৰ প্ৰশ্নটো হৈছে যে এখন ৰেল ঘণ্টাত 72 কিলোমিটাৰ বেগত 18 ছেকেণ্ডত এটা খুঁটাৰ পাৰ হৈ যায়, ৰেলখনৰ দৈৰ্ঘ্য কিমান? ইয়াত আমাক উলিয়াব দিছে কি দৈৰ্ঘ্য মানে ডিষ্টেঞ্চ উলিয়াবলৈ দিছে, আৰু স্পীডটো কি দিছে, স্পীডটো
কিলোমিটাৰ দিছে আৰু অপশ্যনত আমাক কি দিছে উত্তৰ উলিয়াবলৈ দিছে মিটাৰত গতিকে আমি প্ৰথমতে আমি যেটো পাইছিলো স্পিডটো আমি কি কৰিম 75 কিলোমিটাৰ যেহেতু এটা খুঁটা পাৰ হৈ যাওঁতে কিমান লাগে 18 সেকেন্ড লাগে সেই কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব এই 72 কিলোমিটাৰ ঘণ্টাটো আমি কি কৰিব লাগিব মিটাৰলৈ লৈ যাব লাগিব কিলোমিটাৰ পৰা মিটাৰলৈ নিলেহে আমি প্ৰশ্নটো উত্তৰ ধুনীয়াকৈ উলিয়াব পাৰিম যদি এটো এস হয় যদি 72 কিলোমিটাৰটো যদি মিটাৰলৈ নিবলে হয় তেতিয়াহলে আমি কি কৰিব লাগিব ওপৰত 5 হ'ব আৰু তলত কিমান হ'ব 18 হ'ব আৰু এই দুটা যদি আমি কটাকটি কৰি দিওঁ তেতিয়াহলে আমি কিমান পাম 4 পাম আৰু এতিয়া আমি কিমান পাম এই দুটা যদি পূৰণ কৰি দিওঁ তেতিয়াহলে আমি 20 মিটাৰ বাই সেকেন্ড পাই যাম বা মিটাৰ পাই যাম তাৰ পিছত এতিয়া আমাক কি দিছে যে ৰেলখনৰ দৈৰ্ঘ্য কিমান উলিয়াবলৈ দিছে মানে আমাক উলিয়াব দিছে যে ডিসটেন্স ইজ ইকুৱেল s ইনটু t এটা আমাক উলিয়াব দিছে আমাক যেটো ডিসটেন্স উলিয়াব দিছে গতিকে s মানে হৈছে স্পিড কিমান আছে স্পিড আছে 20 মিটাৰ আৰু টাইম কিমান দিয়া আছে টাইমটো ওপৰত দেখিছে যে 18 সেকেন্ড আছে গতিকে টাইমটো কিমান হ'ব 18 সেকেন্ড হ'ব এটা এই দুটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহলে আমি কিমান পাম 360 মিটাৰ পাম আৰু 360 মিটাৰ অপচন দেখিছে এক নম্বৰটো হৈছে ইয়া শুদ্ধ অৰ্থ 360 মিটাৰ একেবাৰে ইজি প্ৰশ্ন হয় এটো আৰু এবাৰ পিছৰ প্ৰশ্নটো আলোচনা কৰোঁগে বলক তাৰ পিছত 8 নম্বৰটো আছে যে 8 নম্বৰ এটা খুব ধুনীয়া প্ৰশ্ন হয় যে 140 মিটাৰ আৰু 160 মিটাৰ দীঘল দুখন ৰেল সমান্তৰাল ট্ৰেকত ক্ৰমে 60 কিলোমিটাৰ আৰু প্ৰতি ঘণ্টাত আৰু 40 কিলোমিটাৰ বেগত বিপৰীত দিশত চলি থাকে ইজনে ইজনক পাৰ কৰিবলৈ কিমান সময় লাগিব আৰু সেকেন্ডত দিয়া আছে মানে আমি এটো আমাৰ অপচনটো কিহত আছে সেকেন্ডত আছে যদি সেকেন্ডত থাকে আৰু এই প্ৰশ্নটো দেখিছে যে ৰিলেটিভ স্পীডৰ প্ৰশ্ন হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন এটা অলৰেডি আলোচনা কৰি গলো আৰু এটো ঠিকই একেদৰে কৰিব লাগিব আৰু এটা কথা লক্ষ্য ৰাখিব যে অথনি আমি যেনেকৈ কৈছিলো যে যদি একে দিশত হয় তেতিয়াহলে কি হ'ব মাইনাস হ'ব আৰু যদি বিপৰীত দিশত হয় তেতিয়াহলে কি হ'ব প্লাস হ'ব আৰু আমাৰ এই প্ৰশ্নটো কিহত আছে বিপৰীত দিশত আছে গতিকে কি হ'ব এটো ব্যৱহাৰ কৰিব লাগিব যেটো প্লাস আছে এই প্লাসটো আমি ব্যৱহাৰ কৰিব লাগিব মানে বিপৰীত দিশত গলে আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব গতিকে আমাক এটা কথা লক্ষ্য ৰাখিব যে আমাৰ যেটো ডিসটেন্স হেতু আমাক দি থোৱা আছে মানে দুইটা দি থোৱা আছে গতিকে প্ৰথমতে আমি কি কৰিব লাগিব এতিয়া প্ৰশ্নটো ভালকৈ আপোনালোকে চাই ল'ব তাৰ পিছত মই ইয়াত এটা কৰি যাম প্ৰথমতে কি কৈছে যে 140 মিটাৰ আৰু 160 মিটাৰ দুখন সমান ৰেল মানে সমান্তৰালকৈ গৈ আছে আৰু স্পিডটো কিমান দিছে 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত আৰু 40 কিলোমিটাৰ দুখন বিপৰীত দিশত গৈ আছে প্ৰথমতে আমি ৰিলেটিভ স্পিডটো উলিয়াই লম ৰিলেটিভ স্পিড কি আছে প্ৰথমতে কিমান দিয়া আছে 60 কিলোমিটাৰ আৰু যেহেতু এটো প্লাস হ'ব গতিকে আমি কি কৰিম প্লাস 40 কিলোমিটাৰ হ'ব এটো কিহত আছে কিলোমিটাৰ পাৰ আৱাৰ্ছত আছে এটো দেখিলে নহয় এটো আমি প্ৰথমতে কৰি লৈছো প্ৰথমতে আমি স্পিডটো উলিয়াই লৈছো স্পিডটো আমি এতিয়া কি কৰিম দুইটা প্লাস কৰি দিলে কিমান পাম দুইটা প্লাস কৰি দিলে 100 কিলোমিটাৰ পাৰ আৱাৰ পাম আৰু এটা কথা চাব যে প্ৰশ্নটো অপচনটো কিহত আছে সেকেন্ডত আছে ইয়াত দিছে যে ইন সেকেন্ড গতিকে আমাক কি দিছে সেকেন্ডত আছে আৰু এটো কিহত আছে এটো আছে কিলোমিটাৰ গতিকে আমি এটো কি কৰিব লাগিব এই 100 টো আমি কি কৰিম সেকেন্ডলৈ নিম মানে 100 কিলোমিটাৰ আমি যদি সেকেন্ডলৈ নিবলৈ হয় তেতিয়ালে কি হ'ব 5/18 হ'ব যদি 5/18 হয় তেতিয়ালে আমি এটো কটাকটি কৰিলে কিমান পাম 2 এ কাটিলে 9 পাম আৰু ইয়াত কিমান পাম 50 পাম কিমান পালো মুঠতে 250 / 9
এইটো আছে কিহত এইটো এতিয়া সেকেন্ডত আহি গ'ল তাৰ পিছত এতিয়া আমি কি কৰিম এটো মিটাৰ বাই সেকেন্ডত আহি গ'ল এতিয়া আমি কি কৰিম আমাৰ যেটো ডিসটেন্স দিয়া আছে ডিসটেন্সটো কিমান দিয়া আছে 140 মিটাৰ আৰু 160 মিটাৰ দীঘল বুলি কৈছে যেহেতু গতিকে ডিসটেন্সটো কি হ'ব ডিসটেন্স ইকুৱেল কিমান 140 140 প্লাস 160 এটো কিহত আছে এটো আছে মিটাৰত আৰু এই দুইটা যদি আমি প্লাস কৰি দিম দুইটা প্লাস কৰি দিলে আমি কিমান পাম 300 মিটাৰ পাম এইটো যেহেতু ৰিলেটিভ স্পীডৰ প্ৰশ্ন হয় আৰু এতিয়া ইয়াত কি কৰিব লাগিব আমি 300 মিটাৰটো এটো পাই গলো আৰু আমি স্পীডটো কিমান পাইছিলো ৰিলেটিভ স্পীড কিমান পাইছিলো 250 ডিভাইডেড বাই 9 আৰু এই 250 ডিভাইডেড বাই 9 টো যদি আমি ইয়াত কৰো তেতিয়ালে আমি কি কৰিব লাগিব 9 ডিভাইডেড বাই 250 হৈ যাব মানে এটো উল্টা হৈ যাব যেটো এটো ভগ্নাংশত আছিল এতিয়া আমি কি কৰিম 0 কাটিলো আৰু ইয়াত কিমান থাকিব 5 5 গুণ 25 আৰু 5 6 গুণ 30 এই দুটা এই ওপৰ দুটা যদি আমি পূৰণ কৰোঁ তেতিয়ালে আমি কিমান পাম 54 পাম আৰু তলত কিমান আছে 5 আছে তে এই দুটা যদি আমি হৰণ কৰোঁ তেতিয়ালে আমি কিমান পাম এখিনিতে হৰণ কৰি দেখুৱাই দিছো যে চবেটো পাৰিবই তথাপিও এনে মই কৰি দেখুৱাইছো যে 5 10 গুণ 50 4 নামিব 40 5 8 গুণ 40 দেখিছে এই দুটা যদি আমি হৰণ কৰি দিও তেতিয়ালে আমি কিমান পাম 10.8 পাম গতিকে 10.8 ইয়াৰ অপচনত দেখিছে দুই নম্বৰটো হৈছে ইয়াৰ শুদ্ধটো 10.8 সেকেন্ড আশা কৰোঁ প্ৰশ্নটো ধুনীয়াকৈ বুজি পালে বুলি মানে এটো অকমান খেলিমেলি লাগিব লগা কিন্তু আপোনালোকে যদি প্ৰেক্টিস কৰি থাকে তেতিয়া নিশ্চয় পাৰিব অলপ প্ৰশ্নটো অলপ টান হয় কিন্তু যদি ভালকৈ আপোনালোকে প্ৰেক্টিস কৰি থাকে তেতিয়ালে আপোনালোকে এটো প্ৰশ্ন ধুনীয়াকৈ বুজি পাব পাৰিব এটো প্ৰশ্নটো আছিল আৰু উত্তৰটো চাওক যদি আপোনালোকে স্কিপ নকৰাকৈ চাই এই প্ৰশ্নটো তেতিয়ালে ধুনীয়াকৈ বুজি পাব বুলি মই ভাবো আজি ভিডিওটো ইমানেই ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু এইখিনিতে জনাও যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব